জীৱনত লাগিলে দুখৰ সময় হওক বা সুখৰ সময়, সকলো মানুহে আপোনজনৰ সংগ নিশ্চয় বিচাৰে, যাতে সুখক একেলগে উপভোগ কৰিব পাৰে আৰু দুখক ভগাই ল'ব পাৰে। আপোনজনৰ সৈতে সময় কেনেদৰে পাৰ হয় সেই কথা গমেই পোৱা নাযায়। কিন্তু ভাবি চাওক, যদি আপোনাক এনে কোনো স্থানত পঠাই দিয়া হয় য'ত আপোনাৰ কোনো লগ বন্ধু নাথাকে, কোনো আপোন মানুহ নাথাকে, তেতিয়া আপোনাৰ কি হ'ব? এটিখন এটা যুগৰ দৰে অনুভৱ হ'ব। আৰু তেতিয়ালৈকে অনুভৱ হ'ব যেতিয়ালৈকে আপুনি কাৰোবাক আপোন কৰি নলয়। কিন্তু এতিয়া প্ৰশ্ন আহে, কোনজন মানুহনো আপোনাৰ আপোন? সেইজন যিজনৰ সৈতে আপোনাৰ তেজৰ সম্বন্ধ আছে, নে সেইজন যিজনৰ সৈতে আপুনি সৰুৰে পৰা খেলি ধূলি ডাঙৰ হৈছে, নে সেইজন সহকৰ্মী যিজন সহকৰ্মীৰ সৈতে আপুনি সদায় কাম কৰে? নহয়, আপোন সেইজনহে যিজনে আপোনাক বিপদৰ সময়ত সহায় কৰে। আপোনজনৰ চিনাক্ত আপুনি বা মই কৰিব নোৱাৰোঁ, আপোনজনৰ চিনাক্ত কৰে সময়ে। মনত ৰাখিব, আপোনজনৰ সৈতে সময় কেনেদৰে পাৰ হয় সেই কথা গমেই পোৱা নাযায়। কিন্তু সময়ৰ সোঁতত প্ৰকৃত আপোন কোনজন সেই কথা ভালদৰে বুজি পোৱা যায়।